কন্দৰ্পগৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত আৰু মাজত মাত্ৰ কেইটামান দিন আছে আজি 14 মাৰ্চ 14 15 16 17 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ'ব আৰু বহু নতুন মুখ দেখিবলৈ পাব এবাৰ প্ৰাৰ্থীৰ তালিকাত আৰু পুৰণা বিধায়কে বহু বিধায়কে নাপাব পাৰে এবাৰ টিকট বিজেপি ফালৰ পৰা সমীক্ষা চলোৱা হৈছিল আৰু সমীক্ষাত যিসকল বিধায়কে ভাল কাম কৰিছে তেওঁলোকক টিকট প্ৰদান কৰা হ'ব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হৈছে জনাইছো মুহূৰ্তত ইলেকশ্যন ব্ৰেকিং মুহূৰ্তত জনাইছো বিজেপিৰ প্ৰাৰ্থীৰ তালিকা 18 মাৰ্চত ঘোষণা কৰা হ'ব মাজত মাত্ৰ কেইটামান দিন আছে আজি 14 মাৰ্চ মাজত মাত্ৰ 4টা দিন বাকি শিলচৰত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব 18 মাৰ্চত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী এবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ দেখিবলৈ পাব ৰাইজে বহু নতুন মুখ দেখিবলৈ পাব প্ৰাৰ্থীৰ তালিকাত নতুন মুখ দেখা পাব বৰ্তমানৰ বহু বিধায়কে এবাৰ হেৰুৱাব পাৰে টিকট মাজত মাত্ৰ 4টা দিন বাকি আছে আজি 14 মাৰ্চ 18 মাৰ্চত প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা ভাল কাম কৰা সকলো বিধায়কে টিকট লাভ কৰিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা অপেক্ষাৰ অন্ত পৰিব 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আজি 14 মাৰ্চ মাজত মাত্ৰ কেইটামান দিন আছে শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আৰু যিসকল বিধায়কে ভাল কাম কৰিছে তেওঁলোকক টিকট প্ৰদান কৰা হ'ব আৰু এইবাৰ টিকটৰ তালিকাত থাকিব বহু নতুন মুখ এবাৰ প্ৰাৰ্থীৰ তালিকাত বহু নতুন মুখ দেখিবলৈ পাব অপেক্ষাৰ অন্ত পৰিছে অসমৰ ৰাইজে চৰ্চা কৰি আছিলে যে কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপিৰ হৈ কোনে নিৰ্বাচন খেলিব কোন সমষ্টিৰ পৰা আৰু সকলো অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে 26ৰ নিৰ্বাচনত বিজেপিৰ পৰা কোনে অৱতীৰ্ণ হ'ব কোনে নিৰ্বাচন খেলিব সেয়া চূড়ান্ত হ'ব 18 মাৰ্চত আৰু 18 মাৰ্চৰ দিনাই কোন সমষ্টিৰ পৰা কোন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপিৰ ফালৰ পৰা সেয়া চূড়ান্ত হ'ব আৰু প্ৰাৰ্থীৰ লিষ্টত হে প্ৰকাশ পাব এবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব নতুন মুখক অগ্ৰাধিকাৰ দিয়া হ'ব বিজেপিৰ এবাৰ নতুন মুখ দেখিবলৈ পাব অসমৰ ৰাইজে আৰু বৰ্তমানৰ বহু বিধায়কে টিকট নাপাব পাৰে যিসকলে ভাল কাম কৰা নাই সমষ্টিৰ উন্নয়নৰ কাম কৰা নাই দলৰ হৈ জোৰে কাম কৰা নাই ভালদৰে বিজেপিৰ ফালৰ পৰা সমীক্ষা চলোৱা হৈছে আৰু সেই সমীক্ষাত জোৰে উত্তীৰ্ণ নহয় তেওঁলোকক টিকট প্ৰদান কৰা নহ'ব কাৰণ ভাল কাম কৰা বিধায়ককে টিকট প্ৰদান কৰা হ'ব যি বিধায়কে সমষ্টিৰ উন্নয়ন কৰা নাই যি বিধায়কে কাম কৰা নাই যি বিধায়কে দলৰ হৈ কাম কৰা নাই ভালদৰে তেওঁলোকক এবাৰ টিকট নিদিয়ে টিকট লাভৰ পৰা তেওঁলোক বঞ্চিত হ'ব জনাইছো মাত্ৰ কেইটামান দিন আছে আজি 14 মাৰ্চ 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আৰু বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত এবাৰ নতুন মুখে অগ্ৰাধিকাৰ পাব আৰু পুৰণা বহু বিধায়কে কিন্তু এবাৰ টিকট নাপাব পাৰে এবাৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হৈ পৰিব টিকট লাভৰ পৰা বঞ্চিত হ'ব বহু বিধায়ক কাৰণ তেওঁলোকক বিজেপিৰ দলৰ ফালৰ পৰা সমীক্ষা চলোৱা হৈছে আৰু সমীক্ষাত যিসকল বিধায়কে ভাল কাম কৰিছে তেওঁলোকক টিকট প্ৰদান কৰা হ'ব আৰু যিসকল সমষ্টিৰ উন্নয়নৰ কাম কৰা নাই দলৰ কাম কৰা নাই সেইসকল বিধায়কক টিকট প্ৰদান নকৰে বিজেপিয়ে তাৰ ঠাইত নতুন চামক গুৰুত্ব প্ৰদান কৰিছে বিজেপি চৰকাৰখনে নতুন মুখ দেখিবলৈ পাব অসমৰ ৰাইজে এবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা অপেক্ষাৰ অন্ত পৰিছে 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হৈ পৰিছে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আৰু প্ৰাৰ্থী কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 26ৰ বিধানসভা নিৰ্বাচনত সকলো ওলাই পৰিব প্ৰাৰ্থীৰ তালিকাতে নাম প্ৰকাশ পাব 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা শিলচৰত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপেক্ষাৰ অন্ত পৰিছে চৰ্চা লাভ কৰিছিলে সমগ্ৰ অসমত চৰ্চা লাভ কৰিছিলে অসমৰ ৰাইজে চৰ্চা লাভ কৰিছিলে কোন বিধায়কৰ পৰা কোন সমষ্টিৰ পৰা কোন বিধায়কে এবাৰ 26ৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোনে নিৰ্বাচন খেলিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য কৰিছে 18 মাৰ্চত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আৰু কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব 18 মাৰ্চতে জানিব পাৰিব অসমৰ ৰাইজে কিন্তু
বিধায়কে এবাৰ টিকট লাভ নকৰিব পাৰে, টিকট লাভৰ পৰা বঞ্চিত হৈ পৰিব বহু বিধায়ক। এবাৰ প্ৰাৰ্থীৰ তালিকাত বহু নতুন মুখ দেখিবলৈ পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বহু বিধায়কে টিকট লাভ কৰাৰ পৰা বঞ্চিত হৈ পৰিব। যিসকলে ভাল কাম কৰিছে, সমষ্টিৰ উন্নয়নৰ কাম কৰিছে, দলৰ হৈ কাম কৰিছে, তেওঁলোকক টিকট প্ৰদান কৰা হ'ব। যি সমষ্টিৰ উন্নয়নৰ কাম কৰা নাই, যোনে ৰাইজৰ হৈ কাম কৰা নাই, তেওঁলোকক কিন্তু টিকট প্ৰদান নকৰে বিজেপি দলৰ ফালৰ পৰা। কাৰণ দলৰ ফালৰ পৰা সমীক্ষা চলোৱা হৈছে। এই সমীক্ষাত যদি ভাল কাম কৰিছে, দলৰ হৈ ৰাইজৰ হৈ যদি ভাল কাম কৰিছে, যদি উন্নতি কৰিছে, উন্নয়নৰ কাম যদি কৰিছে, সেইগৰাকী বিধায়কক অগ্ৰাধিকাৰ দিয়া হ'ব, টিকট প্ৰদান কৰা হ'ব। কিন্তু যোনে সমষ্টিৰ উন্নয়নৰ কাম কৰা নাই, দলৰ হৈ কাম কৰা নাই, সেইগৰাকী বিধায়কক টিকট প্ৰদান নকৰে। দলৰ ফালৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হৈ পৰিব সেইগৰাকী বিধায়ক। ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। মাজত মাত্ৰ কেইটামান দিন আছে, আজি 14 মাৰ্চ। 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ'ব। কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ কৰিব, সকলো ওলাই পৰিব। অসমৰ ৰাইজে জানিব পাৰিব কোনগৰাকী প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচন খেলিব আৰু টিকট কোনে লাভ কৰিব। প্ৰাৰ্থীৰ তালিকা জলজত পটপটকৈ ওলাই পৰিব। প্ৰাৰ্থীৰ তালিকাত এইবাৰ নতুন মুখ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। নতুনক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব বিজেপিত। আৰু বহু পুৰণা বিধায়কে, বৰ্তমানৰ বহু বিধায়কে টিকট লাভ কৰাৰ পৰা বঞ্চিত হ'ব। বহু বিধায়কে টিকট লাভ নকৰে। ভাল কাম কৰা, সমষ্টিৰ উন্নয়নৰ হৈ কাম কৰা, ৰাইজৰ হৈ কাম কৰা, কিন্তু বহু বিধায়কে টিকট লাভ কৰিব। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ অপেক্ষাৰ অন্ত পৰিছে। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। বৰ্তমানৰ বহু বিধায়কে কিন্তু টিকট লাভ কৰাৰ পৰা বঞ্চিত হ'ব। এবাৰ প্ৰাৰ্থীৰ তালিকাত নতুন মুখ থাকিব, নতুনক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। এবাৰ বিজেপিত ভাল কাম কৰা কিন্তু বিধায়কক টিকট প্ৰদান কৰা হ'ব। শিলচৰত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। প্ৰাৰ্থীৰ তালিকাত কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, নিৰ্বাচন খেলিব, তেওঁলোকৰ নামো প্ৰকাশ কৰা হ'ব। প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীৰ নাম একেখন তালিকাতে প্ৰকাশ কৰা হ'ব। এবাৰ প্ৰাৰ্থীৰ তালিকাত নতুন মুখ থাকিব, নতুনক অগ্ৰাধিকাৰ প্ৰদান কৰিছে যিহেতু বিজেপি দলে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল বিজেপিত নতুনক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এইবাৰ নতুন মুখ দেখিবলৈ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। বৰ্তমানৰ বহু বিধায়কে কিন্তু টিকট লাভ কৰাৰ পৰা বঞ্চিত হৈ পৰিব। এবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ। শিলচৰত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। জনাইছোঁ 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। মাজত মাত্ৰ কেইটামান দিন আছে, অপেক্ষাৰ অন্ত পৰিব। মাজত মাত্ৰ কেইটামান দিন আছে, আজি 14 মাৰ্চ, মাজত মাত্ৰ 4টা দিন। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। কোন সমষ্টিৰ পৰা 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুক্ততা ভংগ হৈছে। খবৰ অহা নাই। ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুক্ততা ভংগ হৈছে। খবৰ অহা নাই। ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুক্ততা ভংগ হৈছে। খবৰ অহা নাই। ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুক্ততা ভংগ হৈছে। খবৰ অহা নাই। ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুক্ততা ভংগ হৈছে। খবৰ অহা নাই। ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। 18 তাৰিখে নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিব।
স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো 18 তাৰিখে নতুন নতুন বা নতুন মুখ থাকিব নেকি এইবাৰ? নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো 18 তাৰিখে নতুন নতুন বা নতুন মুখ থাকিব নেকি এইবাৰ? নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো 18 তাৰিখে নতুন নতুন বা নতুন মুখ থাকিব নেকি এইবাৰ? নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো 18 তাৰিখে নতুন নতুন বা নতুন মুখ থাকিব নেকি এইবাৰ? নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো 18 তাৰিখে নতুন নতুন বা নতুন মুখ থাকিব নেকি এইবাৰ? নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। স্যার ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হয় খবৰ ৰখা নাই ইলেকশন কেতিয়া ডিক্লেয়াৰ হ'ব? তো ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো